লাষ্ট ডে কি কৰিছিলোঁ আমি মনত আছে? ফাৰ্ষ্ট কৰিছিলোঁ আমি লিমিটছ, মানে লিমিটছ কেনেকৈ উলিয়াই। তাৰপিছত কি কৰিছিলোঁ? ফাংচন এটা কণ্টিনিউৱাছ হয়নে নহয় চাইছিলোঁ, বা ক'ত লিমিট পইণ্ট থাকে ক'ত নাথাকে সেইবিলাক চাইছিলোঁ। এতিয়া ডিছকণ্টিনিউৱাছ হয়, ডিছকণ্টিনিউৱাছৰ কাৰণে 4টা পইণ্ট পাইছিলোঁ হয়নে? কি আছিল পইণ্টকেইটা? 4টা পইণ্ট আছিল, কি আছিল? ফাৰ্ষ্ট পইণ্টটো আছিল লিমিট ডাজ নট এক্সিষ্ট। হয়নে? ছেকেণ্ড পইণ্টটো কি আছিল? লিমিট এক্সিষ্ট, LHL equal to RHL. মানে লেফ্ট হ্যান্ড লিমিট ইকুয়াল টু রাইট হ্যান্ড লিমিট which is not equal to FA আছিল নেকি? FC. আচ্ছা নেক্সট কি আছিল? LHL equal to RHL আছিল প্ৰথমতে, মানে but FC is not defined. আৰু তাৰপিছত লাষ্টটো কি আছিল? লিমিটৰ does not exist. Limit does not exist and FC is not defined. ঠিক আছে, আজি এক্সাম্পল এটাৰ পৰা ষ্টাৰ্ট কৰোঁ আমি। লিখাচোন, লিখা বহীত লিখা। কুৱেশ্যনটো এনেকৈ লিখা, show that the function check the continuity of এনেকৈ লিখা। Check the continuity of fx equal to x square minus 4 by x minus 2. লিখি লোৱা। আৰু কমা লিখি থবা x is not equal to 2. তোমাৰ কি হ'ল? লিখা জলদি। হল লিখা? আচ্ছা চাবা, এইটোৰ ফালে আহোঁ আমি। x not equal to 2 কিয় দিয়া আছে? কাৰণ 2 যদি হয় এইটো 0 হৈ যাব হয়নে? আচ্ছা আৰু এটা কথা আছে, চেক দা কন্টিনিউটি অফ fx ইকুৱেল ইমান এট লিখিবা এগেইন, এট x ইকুৱেল টু 2 লিখি থবা। আমি 2ত কন্টিনিউটি চেক কৰিম, x ইকুৱেল টু 2ত কন্টিনিউটি চেক কৰিম। এতিয়া যদি চেক কৰিব লাগে আমি কি উলিয়াব লাগিব? এতে কি উলিয়াম? কি উলিয়াম? আচ্ছা লেফ্ট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট লাগে নে নালগে? নালগে, কি কাৰণত? কন্ডিশন দিয়া নাই, এনে আছে। কন্ডিশনটো দিয়া আছে চোন কিবা এটা, x not equal to 2 লিখান আছে। লেফ্ট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট কেতিয়া লাগে? যেতিয়া x less than 0 থাকে বা x greater than 0 থাকে। ঠিক আছে, লেফ্ট হ্যান্ড লিমিট মানে হল x tends to c plus বা c minus আছিল নহয়, সেইবিলাক লেফ্ট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট আছিল। এতিয়া কথা হল ইয়াত x less than 2 বা x greater than 2 দিয়া আছে নেকি? নাই, জাস্ট নট ইকুৱেল হৈ দিয়া আছে। তাৰমানে মই যদি কওঁ x tends to 2, তাৰমানে এই কণ্ডিশ্যনটোত পৰি আছে। বুজি পাইছানে কথাটো? চাবা আমাক লাগে এট x ইকুৱেল টু 2, মই কি উলিয়াম চাবা, লিমিট x tends to 2 fx উলিয়াম এবাৰ, আৰু এবাৰ উলিয়াম f2, এই দুটা ভ্যালু উলিয়াম। যদি আমাক তাত x less than 2 আৰু x greater than 2 দিয়া থাকিল হয়, তেতিয়া আমি কি কৰিলো হয়, x less than tends to 2 minus আৰু ইয়াত লিখিলো হয় লিমিট x tends to 2 plus fx, কাৰণ ইয়াৰ মিনিং হল x greater than 2, ইয়াৰ মিনিং হল x less than 2। বাট আমাক দিছে নেকি x greater than বা less than ৰ কাৰণে? দিয়া নাই, তো আমি দুবাৰ কৰাৰ দৰকাৰ নাই, মাত্ৰ এবাৰে কৰিম। ঠিক আছে, ঠিক আছে এইখিনি। এবাৰ
fx or value to chua fx or value dia ase x square minus 4 by x minus 2 simplify koriba parim ne nai parim ne simplify koriba jodi solution likho given equal to ki likhim x square minus 2 square ne nai ba tak likhibo pari x plus 2 whole into x minus 2 divided by amar ase x minus 2 ঠিক আছে এটা কথাটো হল এই যেটো ভ্যালু আছে ইয়াত মই x minus 2 বৰ্তমান কাটিব পাৰিম বাট কিছুমান কন্ডিশনত কাটিব নোৱাৰি কেতিয়া নোৱাৰি হা কাৰ সমান যদি সাইডত x not equal to 2 দিয়া নাথাকিলে হয় সে এটো দিয়া নাই তেতিয়া আমাৰ x ৰ ভ্যালু 2 হল হয় না নহল যদি মই x ৰ ভ্যালু 2 বহাও এটো কি পাম 0 পাম এটো কি পাম 0 আৰু 0 কাটিব পাৰি নেকি নোৱাৰি তাৰ মানে যদি আমাক সাইডত কন্ডিশনটো দিয়া নাথাকিলে হয় এটো কাটিব নোৱাৰো আমি দিয়া আছে মানে কাটি দিম ইকুৱেল টু পালো আমি x + 2 তাৰ মানে পালো fx = x + 2 এটা ইয়াৰ গ্ৰাফ দা ৰাখিব পাৰিবনে নাই ইয়া যদি মই গ্ৰাফ দা ৰাখো কেনেকৈ হ'ব আকাশন সবে নিজে নিজে ট্রাই কৰা পঢ়ি ট্রাই কৰা সে মই যদি x ৰ ভ্যালু 0 লও y ৰ ভ্যালু কিমান পাম x ৰ ভ্যালু 0 ললে fx মানে y সো y ৰ ভ্যালু পাম 2 তাৰ মানে এটা পয়েন্ট পালো 0,2 যদি 1 লও 1 ললে 3 পাম সো ইয়াত যদি পুট কৰো 0 সে 1 2 সে 1 2 3 0 2 then 1 3 আমাৰ লাইনডাল হ'ব এনেকুৱা লাইন মানে এই ছবিটো কিন্তু ভুল হৈ আছে কি ভুল হৈ আছে হা কিয় নোৱাৰে মইতো লিখা নাই যে x greater than 2 লিখছো নেকি এতে মই greater than less than একো লিখা নাই তাৰ মানে যাব পাৰে বাট ভুল কি হৈছে সবা ইয়াত মই লিখি থৈ দিছো x not equal to 2 মানে যদি x not equal to 2 হয় ইয়াত এটো 2 পয়েন্ট হনে নহয় এটো x equal to 2 হনে তাৰ মানে এই পয়েন্টত গ্ৰাফ ডাল জয়েন হৈ থাকিব নোৱাৰে গ্ৰাফ ডালৰ ভ্যালু দিয়া নাই আমাক বুজি পাইছানে তো কি কৰিম আমি x equal to 2 যিখিনি ঠাইত আমাৰ গ্ৰাফ ডাল আছে তার এটা সার্কেল বনাই দিম তার মানে সেইখিনি ঠাইত গ্ৰাফ ডাল ডিফাইন নহয় হ'ব বুজি পাইছা যদি আমাক x equal to 2 দিয়া থাকিলে হয় ইয়াত বলে এই কন্ডিশনটো দিয়া নাই তেতিয়া হে এইডাল গ্ৰাফ যদি এই কন্ডিশনটো দিয়া আছে x ৰ ভ্যালু 2 হ'বই নোৱাৰে তাৰ মানে আমি কি ক'ব পাৰিম ইয়াত ডিফাইন নহয় গ্ৰাফ ডাল ঠিক আছে আচ্ছা এবাৰ চাও আমি এতিয়া সে লিমিট x টেন্ডস টু 2fx এবাৰ লিমিট যদি লও মই লিমিটৰ কাৰণে লিমিট ললে x টেন্ডস টু 2 মানে হল x ৰ ভ্যালু not equal to 2 মানে যদি মই কও x not equal to 2 তাৰ কাৰণে fx ৰ ভ্যালু কিমান দিয়া আছে আমাক x + 2 দিয়া আছে মানে not equal to কাৰণে আমাক x + 2 দিয়া আছে মই এনকে লিখিব পাৰিম নি লিমিট x টেন্ডস টু 2 fx ৰ ঠাইত x + 2 এইখিনি বাৰু এক্সট্ৰা কৰি দিলো এটো বুজি নোপোৱা কোনবা আছা আচ্ছা আচ্ছা ইয়াত লিখিম again x ৰ ভ্যালু কিমান বহাম এতিয়া 2 পুট কৰিম সো 2 + 2 = পালো আমি 4 তাৰ মানে লিমিট এক্সিষ্ট কৰে ঠিক আছে গ্ৰাফটো চাই গম পাইছানে নাই লিমিট এক্সিষ্ট কৰে নে নকৰে গ্ৰাফটোত গমে পায় বাট গ্ৰাফটো চাই আমি ক'ব পাৰিম না কন্টিনিউয়াস হয়নে নহয় কন্টিনিউয়াস হয়নে নহয় গ্ৰাফটোৰ মতে হে at x equal to 2 continuous নহয় আৰু আমাক চেক কৰিব দিছে at x equal to 2 কোৱেশ্চনটো লিখা আছে x equal to 2 চেক কৰিব দিছে আমাক মানে এটা গ্ৰাফটোৰ মতে কন্টিনিউয়াস নহয় বাট লিখিম কেনকে আচ্ছা f2 ৰ ভ্যালু কিমান হ'ব চাও f2 ৰ ভ্যালু কিমান হ'ব f2 ৰ ভ্যালু হিচাপ মতে fx ৰ ঠাইত আমি x ৰ ঠাইত 2 পুট কৰিব লাগে equal to 4 পাম এনেকে যদি চাও দুয়োটা চোন ইকুৱেল হৈ থাকিল যদি ইকুৱেল হয় দেন কন্টিনিউয়াস হ'ব লাগছিল বাট গ্ৰাফৰ মতেটো কন্টিনিউয়াস নহয় কি প্ৰবলেম আছে তাত কি প্ৰবলেম আছে
চাবা কুৱেশ্যনটোতে দিয়া আছে আমাক এই যিখিনি ভ্যালু আছে এইখিনি x not equal to 2 ৰ কাৰণে হে x equal to 2 ৰ কাৰণে নেকি যদি equal to 2 ৰ কাৰণে নহয় এইটো আমি পুট কৰিব পাৰিম নে বুজি পাইছা না কথাটো ইয়াত আমাক লিখাই আছিল যে এই যেটো ভ্যালু দিয়া আছে not equal to 2 ৰ কাৰণে হে দিয়া আছে বাট আমি লিখি আছো কি x equal to 2 পুট কৰি দিছো না ইয়াত সো এইটো হ'ব নোৱাৰে আমি কি লিখিম f2 equal to not defined ঠিক আছে কাৰণ আমাক x equal to 2 ৰ কাৰণে দিয়াই নাই ফাংচনটোৰ ভ্যালু যদি এটো not defined হয় দুয়োটা ইকুৱেল হল নেকি ইকুৱেল হোৱা নাই therefore fx is not continuous at x equal to 2 লিখি লোৱা আচ্ছা এবাৰ সেম কোৱেশ্চন এইটুকে কৰিম বাট কি কৰিম আমি সব গোটেইখিনি বস্তু সেম আছে অলপমান চেঞ্জ কৰিম এবাৰ কি কৰিম যে আমি at x equal to 1 চেক কৰিম এবাৰ x tends to 1 চেক কৰিম এবাৰ কি হয় চাও এবাৰ চোৱাচোন তোমালোকৰ মতে কি হয় কন্টিনিউয়াস হ'ব নে নহব যদি মই x tends to 1 বুলি কওঁ সে মই কলো লিমিট x tends to 1 fx equal to ইমান fx ৰ ভ্যালু লিখিম পিছত তোমালোকৰ মতে কন্টিনিউয়াস হ'ব নে নহয় এই গ্ৰাফডাল চোৱা x equal to 1 কৰ আছিল পইণ্টটো এইটো আছিল নে নাই x equal to 1 যদি মই এখিনিত আহো গ্ৰাফডাল কন্টিনিউয়াস হৈ আছে নে নাই আছে বাট হেতুকে যদি আমি এনেকে কৰিব লাগে কেনকে কৰিম চাবা সে মই যদি কও লিমিট x tends to 1 fx ইয়াৰ মিনিংটো হল x is tends to 1 তাৰ মানে 1 ৰ আশে-পাশে আছে যদি 1 ৰ কাষত আছে তাৰ মানে এইটো কন্ডিশনত পৰি আছে নে নাই ভাবা 1 ৰ কাষত আছে তাৰ মানে 2 ৰ ইকুৱেল হ'ব নেকি মানে সৰি 2 ৰ নট ইকুৱেল হয়নে নহয় হয় তাৰ মানে মই ক'ব পাৰিম নে যে at x tends to 1 fx is defined যদি ডিফাইন্ড হয় মই fx ৰ ভ্যালু x + 2 পুট কৰিব পাৰিম নে নাই পাৰিম যদি পাৰো x tends to 1 আছিল আমাৰ সো x ৰ ঠাইত 1 পুট কৰিম 1 + 2 = 3 পালো again f1 চাও এবাৰ f1 মানে exactly at the point 1 exactly at the point 1 x equal to 2 হ'ব নে not equal to 2 হ'ব not equal to 2 হ'ব not equal to 2 ৰ কাৰণে ডিফাইন্ড হৈ আছে অলৰেডি মানে তাৰ মানে এই ভ্যালুটোকে লিখিম আমি মানে নাই তাৰ মানে কি লিখিম আমি f1 equal to 1 plus 2 এইটো তাৰ মানে পালো 3 তাৰ মানে দুয়োটা ইকুৱেল হল therefore লিখি লোৱা limit x tends to 1 fx equal to f1 therefore fx is continuous at x equal to 1 same question but এবাৰ continuous হল আৰু এবাৰ নহল আচ্ছা নেক্সট লিখা various functions continuity of various functions বুলি লিখা continuity of various functions লাষ্ট ডে অলপমান কৈছিলো আৰু যে পিডিএফ এটা যে দিছিলো বা ফটোষ্টেট যে দিছিলো তাত লিখা আছিল ফাংশনস মাখা যে লিখা আছিল এক মাখা কিবা কিবি উইলে লও সবে তাৰে 1 বাই 1 এটা এটা কৰি যাম আমি এবাৰ আজি প্ৰথমটো কি আছিল 4a1 বুলি আছিল নেকি সৰি 41a আছিল চাগে পলিনোমিয়াল ফাংশন আচ্ছা এইফালে গুৰুত্ব দিয়া পলিনোমিয়াল ফাংশন মানে কি কোনে কবা পলিনোমিয়াল ফাংশন মানে কিবা এটা ফাংশন আৰু যত x ৰ পাৱাৰ কিবা কিবি আছে মানে আৰু কিবা কিবি কনস্ট্যান্ট আছে আমাৰ কনস্ট্যান্টক আমি কও কোএফিচিয়েন্ট বুলি ফৰ এক্সাম্পল মই যদি কও যে twice x² + 5x + 6
ইয়াত কি বস্তু আছে চাবা প্ৰথম কথাটো হল ভেৰিয়েবল কি আছে ভেৰিয়েবল x আছে x স্কয়াৰৰ কোএফিচিয়েন্ট কি আছে 2 আছে আৰু x ৰ কোএফিচিয়েন্ট 5 আছে মানে তাৰ পিছত মই যদি কওঁ কনস্ট্যান্ট টার্ম কোনটো আছে ইয়াত কনস্ট্যান্ট টার্ম আছে 6 সো এটো এটা পলিনোমিয়াল ফাংশন ঠিক আছে আচ্ছা পলিনোমিয়াল ফাংশন বিলাকৰ এটা টাইপ আছে টাইপটো কেনেকুৱা কৈ আছে চাবা a function of the form fx equal to a n x to the power n plus a n minus 1 x to the power n minus 1 plus dot 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 plus a 2x square plus a 1x plus a naught. A function of the form fx equal to iman is called a polynomial function. ঠিক আছে এটা চাবা এই যেটো ফাংশন আছে এটো হল জেনারেলাইজড ফর্ম মই যদি এই যেটো ফর্ম আছে তাক যদি এটোত কনভার্ট কৰিব লাগে কেনেকৈ কৰিম এই এক্সাক্ট ফর্মটো এটোত কনভার্ট কৰিব লাগে আর ভ্যালু কিমান লিখিম কোৱাচোন আর ভ্যালু কিমান লিখিম কম্পেয়ার কৰা এর ভ্যালু 2 এর ভ্যালু 2 নে এ 2 এর ভ্যালু 2 এই 2 এর ভ্যালু ইকুয়াল টু 2 দিয়া আছে চাবা কারণ ইয়াত x স্কয়ার আছে x স্কয়াৰৰ কোএফিচিয়েন্ট 2 আছে x স্কয়াৰৰ কোএফিচিয়েন্ট আমাৰ a2 আছে তাৰ মানে a2 ইকুয়াল টু 2 দিয়া আছে সিমিলারলি a1 ৰ ভ্যালু কিমান দিয়া আছে 5 দিয়া আছে a1 ৰ ভ্যালু a নটৰ ভ্যালু দিয়া আছে 6 বাকি এইবিলাক কি দিয়া আছে একো নাই তার মানে 0 আছে মানে তার মানে মই এনেকে কব পাৰিম নে যে an ইকুয়াল টু an - 1 ইকুয়াল টু ডট 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 ইকুয়াল টু কিমানলৈকে 0 হ'ব কিমানলৈকে a2 আছিল এটো তার মানে তার আগতটো কি হ'ব a3 লৈকে a1 তো হিফালে আছে মানে নহয় তার মানে এই গেটা 0 যদি এই গেটা 0 হয় আৰু এইখিনি ভ্যালু যদি এটো হয় তার মানে আমি এটো পাম তার মানে কি বুঝি পাইছা যিকোনো পলিনোমিয়াল ফাংশন হ'ব পাৰে যিকোনো পলিনোমিয়াল ফাংশন তাক আমি এই যেটো ভ্যালু আছে এই যেটো ফাংশন আছে তাৰ পৰা ডিৰাইভ কৰিব পাৰো পাৰিম নে ফৰ এক্সাম্পল মই যদি কওঁ fx = 7 দিয়া আছে সাপোজ fx = 7 এইটো এটা পলিনোমিয়াল ফাংশন হয় নে নহয় হবা তাৰ পৰা আমি ডিৰাইভ কৰিব পাৰিম নে নোৱাৰিম পাৰিম নে নোৱাৰিম সে সব 0 লিখি দিলো জাস্ট a নটৰ ভ্যালু 7 লিখি দিলো বাকি সব 0 লিখি দিছো দি a not equal to 7 লিখছো তেতিয়া কি হ'ব এটো পাম নে নাপাম পাম তাৰ মানে fx = 7 is also a polynomial function ঠিক আছে সিমিলারলি মই যদি কওঁ set twice x + 3 লাগে মোক আর ভ্যালু কিমান লিখিম a1 ৰ ভ্যালু 2 and a নটৰ ভ্যালু 3 বাকি সব 0 মানে তাৰ মানে আমাৰ দেখাত কিবা লাগি আছে নে এইবিলাক যে যিমান বিলাক পাই আছো সব একটা পলিনোমিয়াল ফাংশন পাই আছো তে নহয় কোনবিলাক সে মই এক্সাম্পল দিলে এটা sin x fx = sin x এটো পলিনোমিয়াল হ'ব নে নহয় এই যেটো আছে তাক মই ইয়াৰ পৰা ডিৰাইভ কৰিব পাৰিম নেকি নোৱাৰো কাৰণটো কি আচ্ছা কোনবাইতো ক'ব পৰা বাকি সব 0 কৰি দিলো a নটৰ ভ্যালু sin x লিখি দিলো নহব নেকি sin x লিখি দিছো মই লিখি দিছো যে a not equal to sin x বাকি সব 0 কৰি দিছো তেতিয়া নহব এক্স্যাক্টলি এই যিমান বিলাক ভ্যালু আছে an - 1 এইবিলাক যে আছে সেইবিলাক একটা কনস্ট্যান্ট দে বাট sin x কনস্ট্যান্ট নেকি sin x তো কনস্ট্যান্ট নহয় বিকজ x ৰ ভ্যালু দিয়া নাই আমাক x ৰ ভ্যালু যদি দিয়া নাই কনস্ট্যান্ট হ'ব পাৰিব নেকি এটো নোৱাৰে তো আমি এনেকৈ ক'ব পাৰিম যে এইটো এটা পলিনোমিয়াল ফাংশন নহয় বাট মই যদি লিখো sin 30 ডিগ্ৰী সাপোজ এবাৰ চাবা যদি মই সিম্পলিফাই কৰো sin 30 ৰ ভ্যালু পাম 1/2 সো fx = 1/2 ইজ এ পলিনোমিয়াল ফাংশন ঠিক আছে ডাউট তো নাথাকিব লাগে আচ্ছা এইখিনি গল
এতিয়া পলিনমিয়াল ফাংচন বিলাক কন্টিনিউয়াস হয় নে নহয় হেতু লাগে আমাক ঠিক আছে মই তোমালোকৰ এটা কাম ইজি কৰি থৈ দিও আজিলৈকে যিমান পলিনমিয়াল ফাংচন পাবা সব পলিনমিয়াল ফাংচনে কন্টিনিউয়াস হয় কন্টিনিউয়াস এভরিওয়্যার আচ্ছা কন্টিনিউয়াস এভরিওয়্যার মানে কি কৈছিলো মই হেদিনা সবতে হয় মানে एक्चुअली কি x belongs to না x belongs to কি কৈছিলো ডেফিনেশন দিয়া আছিল r আছিল continuous everywhere মানে at all x belongs to real numbers ঠিক আছে at all x belongs to real numbers complex কিয় নহয় exactly আমি যিমান বিলাক ফাংশনস ড্ৰ কৰি আছো সব কাৰ্টেসিয়ান প্লেনত ড্ৰ কৰি আছো নে নহয় কাৰ্টেসিয়ান প্লেনত x ৰ ভ্যালু বিলাক সদায় আমি ৰিয়েল নাম্বাৰ জেলম সেইকাৰণে হ'ব আচ্ছা এতিয়া এইবিলাক যে আমাৰ কলো মই যে এই যিমান বিলাক পলিনোমিয়াল ফাংশন আছে সব ফাংশনে কন্টিনিউয়াস এভরিওয়্যার হয় এতিয়া প্রুফ কৰা প্রুফটো চাবা সে মই যিকোনো এটা কনস্ট্যান্ট ধৰি ললো যিকোনো বলে যদি কওঁ সে মই কলো x = a ঠিক আছে যিকোনো এটা নাম্বার লৈ লৈছো তাত যদি এই ফাংশনটো মই কন্টিনিউয়াস বুলি দেখাব পাৰো তাৰ মানে সবতে হয় বুলি ক'ব পাৰিম আমি ঠিক আছে সে মই লিখিলো লিমিট x টেন্ডস টু a বা c যিকোনো লব পাৰা fx যদি মই ইয়াত c লিখো c লিখিম চাবা x টেন্ডস টু c মানে হল x equal to c নে not equal to c ফাংশনটো দিয়া আছে fx = ইমান কমা ইয়াত আমাক কিবা কন্ডিশন দিছে নেকি একো কন্ডিশন দিয়া নাই একো কন্ডিশন যদি দিয়া নাই not equal to c তো এইটোৱে ভ্যালু equal to c তো এইটোৱে ভ্যালু মানে তাৰ মানে আমি লিখিব পাৰিম না যে লিমিট x টেন্ডস টু c fx ৰ ভ্যালু a n x⁴n এইবিলাক ডট 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 লিখি দিলো ঠিক আছে আচ্ছা x টেন্ডস টু c মানে যেতিয়া আমি লিমিট লিখিম সিম্পলিফাই কৰিম x ৰ ঠাইত ইয়াত যেটো আছে হেটো লিখি দিও হদাই মানে তো ভ্যালু কি পাম এতিয়া a n c⁴n plus a n - 1 c⁴n - 1 plus dot dot plus a2 c² plus a1c plus a0 এইটো পালো লিমিট লওতে আৰু কি উলাব লাগে আমি এতিয়া fc আচ্ছা fc মানে হল f x = c যদি x not equal to c এইটো ভ্যালু আছিল equal to c তো হেটোৱে ভ্যালু কাৰণ কাখত একো কন্ডিশনে দিয়া নাই আমাক সেম ভ্যালু ইয়াত আমি x ৰ ঠাইত c পুট কৰিম এবাৰ যদি c পুট কৰো এই এক্স্যাক্টলি এই ভ্যালুতে পামনে না পামনে তাৰ মানে এই দুইটা ইকুৱেল হল নে যদি দুইটা ইকুৱেল হল কন্টিনিউয়াস হল নে না হল তাৰ মানে আমি ক'ব পাৰো যে এনি পলিনোমিয়াল ফাংশন ইজ কন্টিনিউয়াস এভরিওয়্যার তাৰ মানে ইয়াৰ পিছত যেতিয়া তোমালোকক দিব যে চেক whether the polynomial function বা চেক whether the function x³ + 3 is continuous or not ডাইরেক্ট কৈ দিবা কন্টিনিউয়াস বুলি রিজন কি দিবা বিকজ every polynomial function is continuous everywhere বুজি পাইছা সো কৰি দেখাৰ দৰকাৰ নাই বা কৰি কেতিয়া দেখাম যদি আমাক পিস ওয়াইজ ফাংশন দিয়া থাকে সে সাইডত বলে কন্ডিশন দিয়া আছে x <= 0 বা x <= 0 বা x = 0 যদি কিবা কন্ডিশন দিয়া থাকে তেতিয়াহে আমি কৰি দেখুৱাব লাগিব হ'ব ইয়াৰ পিছত নেক্সট ফাংশন কি আছিল আচ্ছা পলিনোমিয়াল ফাংশনৰে আমি ভাগবা গলিয়াম এবাৰ বহুত কিটা টাইপ আছে লিখি ল ৰবাচোন এইবিলাক দিয়া আছে তোমালোকৰ নোটত চাবা সে মই যদি কওঁ এতিয়া পলিনোমিয়াল ফাংশনক কি টাইপত ভাগ কৰিব পাৰি টাইপ বিলাক চাও ফাৰ্স্ট টাইপটো কি কনস্ট্যান্ট ফাংশন তার মানে হল fx = কিবা এটা কনস্ট্যান্ট कुछ भी हो सकता है মানে তাৰপিছত নেক্সট কি পাম আইডেন্টিটি ফাংশন মানে হল fx = x যদি মই লিখো fy = y এইটো আইডেন্টিটি হয় নে নহয় এইটো হয় ইয়াত যেটো আছে হেটোৱে পাব লাগিব খালি ঠিক আছে তাৰপিছত নেক্সট পাম আমি লিনিয়াৰ ফাংশন মানে হল fx =
say a1x plus a0 যত x or maximum power 1 হব তাৰ পিছত ধল এটা আছে আমাৰ quadratic মানে হল fx equal to a2x square plus a1x plus a0 মানে আচ্ছা quadratic or example যদি কওঁ মই যিকোনো হ'ব পাৰে say 5x square plus 2x plus 6 এইবিলাকো হ'ব পাৰে মানে তাৰ পিছত আহিল আমাৰ কিউবিক CUBIC কিউবিকৰ কাৰণে x ৰ ম্যাক্সিমাম পাৱাৰ কিমান 3 ইজি লাগছি সব আচ্ছা চাবা সে মই যদি কনস্ট্যান্ট ফাংশনটো ইয়াৰ পৰা আনিব লাগে কেনকে আনিম কি কলা x কে যদি মই বাকি সব 0 0 কৰি দিও a নটৰ ভ্যালু কে লিখি দিলো এটা পাই যাম মানে বাদ দিলো বাকি গটে কিটা পারবা নিজে নিজে एग्जांपल কিবা কিবি হ'ব পাৰে एग्जांपल জিটি হ'ব পাৰে সে fx = মই কলো 2 fx = মই কলো যে 2x + 3 বা x³ + 5x + 6 আচ্ছা মই যদি জাস্ট x³ লিখো এটো হ'ব না নহয় fx = লিখছো বলে মই x³ হ'ব না নহয় হ'ব এটো হ'ব আচ্ছা নেক্সট ফাংশন কি আছিল नेक्स्ट কি আছিল ৰেশনাল ফাংশন হিকাৰ আগতে তোমালোকে জানব লাগিব এলজেব্ৰা অফ ফাংশনস ঠিক আছে এইবিলাক সব ফার্স্ট ইয়াৰত পাই আছে গতিকে ইজি লাগি আছে চাগে আচ্ছা এলজেব্ৰা অফ ফাংশনস এইখিনি ভালকে চাবা সোৱাৰ পিছত বাকি বিলাক ইজি পাবা ঠিক আছে ট্ৰাইগোনোমেট্ৰিকৰ লগত ৰিলেটেড হৈ আছে এইটো চাবা এলজেব্ৰা মানে হল প্লাস মাইনাস মাল্টিপ্লিকেশন ডিভিজন ঠিক আছে সে যিকোনো দুটা ফাংশন দিয়া আছে আমাক f and g তোমালোকৰ নোটত মই এটা বস্তু লিখি দিয়া নাই f and g are real valued function লিখব লাগছিল বাট লিখা নাই f and g are real functions বুলি লিখি থবাচোন f and g are real functions তাৰ পিছত লিখা f and g both are continuous এটো লিখা আছে যত f, g are continuous এবাৰ আমাক লাগে যে এলজেব্রা ফাংশন কি কি হ'ব সবা সে আমাক দুটা ফাংশন দিয়া আছে f and g এবিলা লিখা আছে তোমালোকৰ নামত লিখা সবা সে এলজেব্রা ফাংশনস কি কি পাম আমি প্ৰথমটো পাম f + g নেক্সট টো পাম f - g next পাম f into g আৰু এটা হল f divided by g সবা যদি f আৰু g দুয়োটা ফাংশনে কন্টিনিউয়াস হয় তেতিয়া এই গটেকিটা কন্টিনিউয়াস হ'ব ঠিক আছে যদি f ও কন্টিনিউয়াস g ও কন্টিনিউয়াস দেন এই গটেকিটা কন্টিনিউয়াস বাট এটা কন্ডিশন আছে যে ইয়াত g is not equal to 0 হ'ব লাগিব হ'ব সবা এবাৰ সে মই কলো অলপ আগতে যে লিখিছিলো fx = কি আছিল x square minus 4 by x plus x minus 2 ঠিক আছে এই যেটো ফাংশন দিয়া আছে আমাক এই ফাংশনটোৰ ক্ষেত্ৰত চাও এতিয়া আমি এই ফাংশনটো কোনটোত পৰি আছে ইয়াৰ কোনটোত পৰি আছে লাষ্টৰটোত পৰি আছে নে তাৰ মানে f ৰ ভ্যালু কিমান দিয়া আছে আমাক fx ৰ ভ্যালু দিয়া আছে আমাক x² - 4 আৰু gx ৰ ভ্যালু দিয়া আছে আমাক x - 2 আগৰবাৰ আমি কৰি চাইছিলো এবাৰ কৰি নচোৱাকৈ কৈ দিম চাবা এই ফাংশনটো ইয়াৰ মতে কত কত কন্টিনিউয়াস হ'ব আৰু কত কত নহয় ভালকে চাবা সে মই কি কৈছিলো যে যদি f ও কন্টিনিউয়াস হয় g ও কন্টিনিউয়াস হয় ইয়াৰ ক্ষেত্ৰত চাও ইন্ডিভিজুয়ালি x² - 4 is a polynomial function so it is continuous x - 2 is also a polynomial function it is also continuous মানে দুয়োটা ইন্ডিভিজুয়ালি কন্টিনিউয়াস হয় এতিয়া আমি ক'ব পাৰিম যে x² - 4 by x - 2 is also continuous but both continuous where gx is not equal to 0 মানে
ক'ত কণ্টিনিউৱাছ আচ্ছা এবাৰ চাবা gx ৰ ভ্যালু হল x - 2 not equal to 0 implies x not equal to 0 ইয়াৰ মিনিং সৰি 2 ইয়াৰ মিনিংটো হল যে যেটো ফাংশন পালো আমি আচ্ছা ইয়াতো fx লিখছো এটো fx লিখছো এটো h কৰি থলো এই যেটো ফাংশন আছে এই ফাংশনটো x not equal to 2 কন্টিনিউয়াস হ'ব ইয়াৰ মিনিংটো হল x equal to 2 নহয় বাকি সবতে হ'ব মানে আগৰবাৰ চাবা আমি কৰিছিলো যে check the function check the continuity of the function at x equal to 2 বুলি কৈছিলো প্ৰথমতে at x equal to 2 কওঁতে আমি পালো কন্টিনিউয়াস নহয় মানে বাট এইবাৰ নেক্সট যেটো কৰিছিলো at x equal to 1 চেক কৰিছিলো হেতুত কিন্তু কন্টিনিউয়াস পাইছিলো তাৰ মানে কি বুজি পাইছা যদি x equal to 2 চেক কৰো দেন নহয় যদি বাকি জি কোনতে চেক কৰো সবতে হ'ব মানে তো আমি এনকে ডাইৰেক্ট চাই কৰিব পাৰিম না এবাৰ কৰি থাকা দৰকার নাই মানে আচ্ছা বাকি এই গেটাটো ইজি আছে সে মই যদি কও যে twice x plus 3 whole into 9x square plus 6 এইটো যদি মই কন্টিনিউটি চেক কৰিব দিও হ'বনে না কন্টিনিউয়াস হ'ব বিকজ এইটো পলিনোমিয়াল মানে বুজাব লগা কিবা আছে ইয়াত প্লাস মাইনাসৰ ক্ষেত্ৰতে হ'ব আচ্ছা মই যদি এইটো লিখো সে twice x plus 3 minus twice x plus 3 এবাৰ কোৱা হয়নে নহয় হ'ব ইয়াৰ ভ্যালু কি পাম 0 পাম 0 যদি পাও হেতুটো এটা কনস্ট্যান্ট ফাংশন কনস্ট্যান্ট মানে পলিনোমিয়াল মানে কন্টিনিউয়াস হ'ব আচ্ছা মোক এটা কথা কোৱাচোন এবাৰ সে fx equal to 1 by x এইটো কন্টিনিউয়াস হয়নে নহয় নহয় ক'ত নহয় মাত্ৰ x equal to 0 দে কন্টিনিউয়াস নহয় x equal to 0 কন্টিনিউয়াস নহয় বাট x not equal to 0 হয় ঠিক আছে মই যদি কও at x equal to 1 কন্টিনিউয়াস হ'বনে হ'ব বিকজ 1 যদি পুট কৰো এটো 0 হৈ না যায় আনডিফাইন্ড হৈ না যায় ঠিক আছে আচ্ছা নেক্সট ফাংশন এবাৰ আছিল আমাৰ ৰেশনাল ফাংশনস ৰেশনাল ফাংশন মানে কি rational function meaning to hol je a function of the type hx equal to fx by gx where gx is not equal to 0 ঠিক আছে rational function meaning to এইটো এতিয়া মই যদি কও hx equal to fx by gx where gx is not equal to 0 এইটো দেখা দেখি algebra of functions or লাষ্টত টুট পৰি আছে নে নাই পৰি আছে সো মই কব পাৰিম যে ৰেশনাল ফাংশনস আর কন্টিনিউয়াস মানে ৰেশনাল ফাংশন বিলাকো কন্টিনিউয়াস হ'ব তাৰ মানে খালি আমি সবচে মেইন ইম্পৰ্টেন্ট বস্তুটো কি যে তলৰটো চেক কৰিব লাগিব যে এইটো নট ইকুৱেল টু 0 হ'ব লাগিব মানে সো আৰু এক্সাম্পল দি থকা দৰকাৰ নাই যিকোনো হ'ব পাৰে আচ্ছা এক্সাম্পল এটা কোৱাচোন মই এইটো সে 7x by 3 এইটো ৰেশনাল হয়নে নহয় 7x by 3 rational হয়নে নহয় হয় এটো ৰেশনালও হয় আৰু লিনিয়ারও হয় কেনকে হয় 7 by 3 আছে into x লিখিব পাৰো সো x to the power 1 আছে সো লিনিয়ারও হয় ৰেশনালও হয় সো আমি এনকে কব পাৰিম a function can be both rational and linear পাৰিম নে নরমাল কথা আচ্ছা তাৰ পিছত কি আছিল তাৰ পিছত আছিল ইৰেশনাল ফাংশন মানে ইৰেশনাল ফাংশনটো হেদিনা অলপমান কৈছিলো বাট হেতু ইমান বেছি ইম্পৰ্টেন্ট নহয় বৰ্তমানৰ কাৰণে সো স্কিপ কৰিম নেক্সট কি আছে ইৰেশনাল ফাংশনটো এনে জাস্ট ডেফিনেশনটো যদি জানি থোৱা সে এনেকুৱা এটা ফাংশন যত ৰুটৰ ভিতৰত কিবা ভেৰিয়েবল থাকে ঠিক আছে a function of the type where there exists under root something variable say root over মই যদি 3x কও এটো এটা ইৰেশনাল ফাংশন হ'ব ঠিক আছে বাট মই যদি কও root over x square
এইটো নহয় কাৰণটো কি ৰুট আৰু স্কোয়াৰ কাটি যাব যায় জাস্ট x পাবা ইয়াক সিম্পলিফাই কৰিব পাৰি সেইকাৰণে এইটো ৰেশনেল সৰি ইৰেশনেল নহয় হ'ব তাৰপিছত কি আছিল ফাংচন পিস ওয়াইজ ডিফাইন ফাংচন পিস ওয়াইজ অলৰেডি পাইছা আজি আৰু এবাৰ চাই থৈ দিয়া বাকি ইয়াৰ তিনিটা টাইপ আছিল ফাৰ্স্টটো আছিল মডুলাস সেকেন্ডটো আছিল সিগনাম আৰু থাৰ্ডটো আছিল গ্ৰেটেষ্ট ইন্টিজাৰ মানে মডুলাস তাৰপিছত সিগনাম ফাংচন আৰু গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন কোনে পোৱা নাই এইকেইটা আগতে পাইছা নে নাই পোৱা নাই আচ্ছা মডুলাস পাইছা নে নাই মডুলাস লাষ্ট ডেও কৈছো মানে আৰু আজি এবাৰ পটকে মোক এইটো কৈ দিয়া জাস্ট যদি মই গ্ৰাফটো পাও সে x o x dash y o y dash মোক যদি লাগে fx equal to modulus of x কি হ'ব কেনকে ড্ৰ কৰিম v শেপৰ কাৰ্ভ মানে কোনটো পইণ্টত পাম v শেপৰ কাৰ্ভটো ক'ত পাম 0 পাম নে 1 পাম মডুলাস ফাংশনটো যদি মই ব্ৰেক কৰো কি আছিল x if x greater than 0 0 if x equal to 0 আৰু এটা কি আছিল -x if x less than 0 কন্ডিশন বিলাক কি হত পাইছো 0 ত পাইছো মানে v শেপটো ক'ত পাম 0 পাম মানে কন্টিনিউয়াস জানে নহয় এখাতে সো আমি কব পাৰো যে মডুলাস ফাংশনস আর কন্টিনিউয়াস এভরিওয়্যার ইয়াত বুজাব লগাটো নাই আৰু সে মই যদি কও x + 3 দিলু বলে তেতিয়া কত পাম x equal to 3 পাম নে x equal to -3 পাম -3 পাম কাৰণ আমি ইয়াত এনেকে পাম নহয় x + 3 equal to 0 তাৰ মানে x equal to -3 পাম তাৰ মানে আমাৰ v শেপটো আহিব ইয়াত মানে যদি x -3 দিলু হয় তেতিয়া আমি +3 পালো হয় তাৰ পিছত এই সিগনাম ফাংচন সিগনামৰ পৰা গুৰুত্ব দিবা এতিয়া আচ্ছা সিগনাম ফাংশনটো ডেফিনেশনটো আছিল fx = মনত আছে নে কাবাৰ নাই চাবা সে 1 if x greater than 0 0 if x equal to 0 -1 if x less than 0 সবে পাইছা এটো মানে সেকেন্ড ইয়াৰতো পাইছা ফার্স্ট ইয়াৰতো পাইছা এক্সারসাইজ 1.2 আচ্ছা চাবা ইয়াৰ গ্ৰাফটো কেনেকৈ আছিল গ্রাফটো কেনে আছিল মনত আছে চাবা ইয়াত যদি 0 হয় গ্রাফটো আমাৰ আছিল এনেকুৱা x greater than 0 তাৰ মানে যেতিয়া মই পজিটিভ সাইড খিনি লম y এর ভ্যালু কিমান পাও আমি 1 পাও এই মেল কি ইয়াত দুটা খুব মেল মাৰ থাকে তিন কিন্তু চাবা x greater than 0 মই সাপোজ x এর ভ্যালু ললো 6 ললে y এর ভ্যালু কিমান পাম 1 পাম বিকজ fx = 1 আছে তাৰ মানে পইণ্টটো পালো 61 যদি মই 7 লও তেতিয়া কিমান পাম 1 পাম যদি 0 লও 0 পাম -1 যদি লও -1 পাম -2 ললে -1 পাম এই পয়েন্ট কিটা পুট কৰি দিও তাতে চাবা সেমক 6 1 লাগে 1 2 3 4 5 6 6 1 সাপোজ ইয়াত আছে সিমিলারলি 7 1 লাগে ইয়াত পাম ড্ৰ কৰি দিও মানে আচ্ছা বাওফালে আহিবনে নাহে নাযায় ৰিজন
জাস্ট গ্ৰেটাৰ দেন 0 কাৰণেহে 1 হয় আচ্ছা ইয়াত মই গলটো দিম নে নিদিম ইয়াত ৰাউণ্ডটো দিম নে নিদিম দিব লাগিব কাৰণ গ্ৰেটাৰ দেনৰ কাৰণেহে হয় মাত্ৰ তাৰমানে ইয়াত ৰাউণ্ডটো দিম টাচ নকৰে যদি মই 0 কওঁ এই পইণ্টটো টাচ কৰে চ' ইয়াত এটা আঁকি দিলোঁ এনে আৰু লেফ্ট চাইডৰ কাৰণেও এইফালৰ পৰা যাব যাই ইয়াত ৰাউণ্ড দিম -1ত ঠিক আছে আচ্ছা কণ্টিনিউৱাছ হয়নে নহয় কণ্টিনিউৱাছ নহয় এইটো হ'ল x = 1 এইটো হ'ল x = -1 কণ্টিনিউৱাছ নহয় তো আমি কি লিখিম সিগনাম ফাংচন আৰ নট কণ্টিনিউৱাছ বাট ইয়াত এটা কণ্ডিশ্যন আছে ভালকে চোৱা ক'ত কণ্টিনিউৱাছ নহয় at x = 0 অনলি সিগনাম ফাংচনবিলাক কণ্টিনিউৱাছ নহয় at x = 0 অনলি বাকি বেলেগ সবতে হয় যদি মই কওঁ x <1 ত x <1 ৰ কাৰণে আমি ইয়াত পাম এইবিলাক ঠাইত কণ্টিনিউৱাছ হয় বা যদি মই গ্ৰেটাৰ দেনৰ ক্ষেত্ৰত চাওঁ এইবিলাকত পাম সবতে হয় কণ্টিনিউৱাছ জাস্ট 0ত নহয় থাকব মনত এইবিলাক সব ইউজ হ'ব দেই পিছত যেতিয়া সুধিম কিন্তু ক'ব নোৱাৰিলে থাপৰাম গোটেইকেইটা বুমনেকটো স্পেচিয়েলি ইটো খুব দি মাৰি তত বনাই আজিও তাৰপিছত আহিল গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন গ্ৰেটেষ্ট ইণ্টিজাৰ মনত আছে সবৰে কি লিখে দিনত কেনেকৈ কৰে আউট ব্ৰেকেট হয়নে আচ্ছা কোনে কোনে নাজনা হাত দাঙাচোন গ্ৰেটেষ্ট ইণ্টিজাৰ আচ্ছা চাবা গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন ইয়াৰ মিনিংটো মই লিখি দিওঁ আগে চাবা ইয়াৰ মিনিংটো হ'ল এইটো গ্ৰেটেষ্ট ইণ্টিজাৰ < or = x এতিয়া চাবা সে সাপোজ মোক লাগে গ্ৰেটেষ্ট ইণ্টিজাৰ অফ 1.5 তাৰ আগতে আমি জানি ল'ব লাগিল ইণ্টিজাৰ মানে কি কিনো which number are said to be integers plus minus numbers that cannot be broken মানে যোনবিলাক নাম্বাৰক ব্ৰেক কৰিব নোৱাৰি ফৰ এক্সাম্পল সে 7.5 এটো ইন্টিজাৰ হ'ব নেকি নহয় যদি মই জাস্ট 7 কওঁ হয় মানে যদি মই 8 কওঁ হয় -7 যদি মই 0 কওঁ 0 হয় আচ্ছা এবাৰ চাবা এইটো মানে হল যে গ্ৰেটেষ্ট ইন্টিজাৰ < or = x এইটোতকে সৰু কিবা এটা ইন্টিজাৰ লাগে আচ্ছা 1.5 তকে সৰু ইন্টিজাৰ কি আছে 1 আছে আচ্ছা -1 হয়নে নহয় 1.5 তকে সৰু ইন্টিজাৰ 1 হয় মানি ললো 0 হয়নে নহয় 0 টো সৰু হয়নে নহয় 1.5 তকে ইন্টিজাৰ হয়নে নহয় ইন্টিজাৰ হয় মই যদি -1 কওঁ হয় -2 এইবিলাকৰ মাজত লম কোনটো 1 লম কাৰণ কি গ্ৰেটেষ্টটো লাগে গ্ৰেটেষ্ট এই গোটেইবিলাকৰ ভিতৰত গ্ৰেটেষ্ট কোনটো আছে 1 আছে তাৰ মানে আমি কি কৰিম 1.5 তকে ইমিডিয়েট সৰু ইন্টিজাৰটো লম সদায় ঠিক আছে মই যদি কওঁ সে মোক লাগে গ্ৰেটেষ্ট ইন্টিজাৰ অফ 1.6 কি পাম 1 পাম গ্ৰেটেষ্ট ইন্টিজাৰ -1.5 কিমান পাম -1 নে -2 -2 কাৰণ -1 টো ইয়াতকে সৰু নহয় ডাঙৰে মানে সিমিলাৰলি মই যদি কওঁ সে -1.4 সৰি 2.6 লাগে কিমান পাম -3 ডাউট আছে কিবা যদি মোক লাগে গ্ৰেটেষ্ট ইন্টিজাৰ 1 এবাৰ কিমান পাম 1 নে 0 1 আচ্ছা যোনে যোনে কোৱা নাই তোমালোকৰ মতে কোৱা গ্ৰেটেষ্ট ইন্টিজাৰ 1 ৰ ভ্যালু 1 হ'ব নে 0 হ'ব 1 0 হ'ব
আচ্ছা বুমনৰ মতে 0 বাকি তোমালোক চাৰিজনৰ মতে 1 চাবা গ্ৰেটেষ্ট ইন্টিজাৰ লেছ দেন অৰ ইকুৱেল টু বুলিও আছে ঠিক আছে ইকুৱেল টু আছে যদি এইটো নিজে এটা ইন্টিজাৰ তেতিয়া আৰু সৰু লোৱাৰ কোনো কথা নাই এইটোৱে হ'ব যদি মই কওঁ 6 তেতিয়া কিমান পাম 6 এ পাম বিকজ 6 ইজ ইটসেলফ এন ইন্টিজাৰ হয়নে গ্ৰাফ আকো নে আঁকি নিদিলে হ'ব গ্ৰাফডাল নিজে আঁকি ল'ব পাৰিবা নেকি তুমি হা চাবা গ্ৰেটেষ্ট ইন্টিজাৰৰ যিডাল গ্ৰাফ আছে সেইডালক ষ্টেপ গ্ৰাফ বুলি কয় না গ্ৰেটেষ্ট ইন্টিজাৰৰ যিডাল গ্ৰাফ আছে তাক ষ্টেপ গ্ৰাফ বুলি কয় কি কাৰণত কয় আকলি নিজে গম পাই যাবা চাবা সে মই যদি কওঁ গ্ৰেটেষ্ট ইন্টিজাৰ 0 কাৰণে ভ্যালু কিমান পাম 0 পাম 0.1 0.2 0.3 0.4 ডট 0.9 লৈকে কিমান পাম 0.9 লৈকে 0 পাম কাৰণ 0.9 তকে সৰু লাগিল সৰু কি হ'ব 0 হ'ব তাৰমানে কি বুজি পালা 0 ৰ পৰা 0.9 লৈকে 0 পাম বাট মই যদি ল 1 লাগি পাম 1 পাম হেনকে 1.1 1.2 1.3 ডট 1.9 লৈকে কি পাম 1 এ পাম আচ্ছা মই ভ্যালু পুট কৰি চাও 0 ৰ কাৰণেও 0 0.1 ৰ কাৰণেও 0 0.2 ৰ কাৰণেও 0 পইণ্ট বিলাক কেনেকুৱা হ'ব সে মই কলো এটো 1 এটো 2 3 4 চাবা 0 ৰ পৰা 0.9 লৈকে মানে 1 ৰ ইমিডিয়েট আগৰটো লৈকে 0 হৈ আছে মানে তাৰমানে এনেকে ক'ব পাৰিম নে চোৱাচোন 0 ৰ পৰা 0.9 লৈকে মানে 1 ৰ ইমিডিয়েট আগলৈকে 0 হৈ আছে তাৰমানে এনেকুৱা হ'বনে বাট 1 পোৱাৰ লগে লগে কি হয় 1 পোৱাৰ লগে লগে কি হয় 1 হয় তাৰমানে পইণ্টটো হ'ব আমাৰ 1,1 1,1 পইণ্টটো ক'ত পাম এইখিনিত পাম এইখিনিৰ পৰা ষ্টাৰ্ট হৈ 2 পোৱালৈকে 2 ৰ ইমিডিয়েট আগলৈকে আমি 1 এ পাই থাকিম যেনকে 1.1 1.2 1.9 লৈকে 1 এ পাম তাৰমানে আমি এনেকে ক'ব পাৰিম নে যে 2 লৈকে বাট 2 নহয় 2 বাদ দি বাকি গোটেইখিনিৰ কাৰণে আমি এইটোৱে ভ্যালু পাম ঠিক আছে সিমিলাৰলি 2 পোৱাৰ লগে লগে কি পাই যাম 2 যদি পাও গ্ৰেটেষ্ট ইন্টিজাৰ 2 কিমান পাম 2 পাম সো তেতিয়া 2 ৰ কাৰণে 2 পইণ্ট ষ্টাৰ্ট হ'ব এগেইন যাব এইটো হ'ব সিমিলাৰলি 3 ৰ পৰা 3 পইণ্টৰ পৰা ষ্টাৰ্ট হ'ব এগেইন যাব এইফালে যদি চাও লেফট সাইডে চাম এইবাৰ চাবা সে মই কলো -0.1 ইয়াৰ গ্ৰেটেষ্ট ইন্টিজাৰ কি হ'ব -1 মানে নহয় যদি 0 লিখো 0.1 তকে চোন ডাঙৰ হৈ যাব তো আমি কি পাম -1 হেনকে -0.2 0.3 0.9 লৈকে কি হ'ব -1 এ পাম -1 ভ্যালুটো ইয়াৰ ক'ত আছে ইয়াত আছে নে নহয় তো মই যদি লিখো ইয়ালৈকে ইয়াৰ পৰা যদি এইখিনি লিখো এইখিনি সবতে এনেকুৱাকে পাম বাট যেতিয়া 0 পাই যাম সৰি যেতিয়া এইখিনি লৈকে পাম তাত ষ্টাৰ্ট হ'ব সিমিলাৰলি এইফালেও গ্ৰাফটো এনেকুৱা হ'ব এইফালৰ পৰা এনেকুৱাকে যাব এনেকুৱা টাইপৰ এটা গ্ৰাফ পাবা এইটো ষ্টেপ গ্ৰাফ হয় নে নহয় দেখাতে সিৰিজ দৰে লাগছে না এতিয়া চাবা এইটো কন্টিনিউয়াস হয় নে নহয় কন্টিনিউয়াস নহয় বাট ক'ত নহয় এনেটো এইবিলাকতটো কন্টিনিউয়াস আছে মই এইখিনি জায়গাত যদি কওঁ কন্টিনিউয়াস হয় নে নহয় এইখিনি নহয় ক'ত ইন্টিজাৰ ভ্যালু বিলাকত নহয় 1 ত নহয় 1 ত জাপ মাৰি গেছি 2 ত নহয় 3 ত নহয় 4 ত নহয় 0 ত নহয় তাৰমানে আমি এনেকৈ ক'ব পাৰো যে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন আৰ নট কন্টিনিউয়াস at x belongs to z হ'ব ইন্টিজাৰ ভ্যালু বা ইন্টিগ্ৰেল ভ্যালু বিলাকত গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন ইজ নট কন্টিনিউয়াস তোমাৰ কি মেল চলি আছে নো হে
নি কিনে আগত বহাই থৈ দিম গম পাবা হৈছে চবৰে ডাউট আছে বুমন কুৱেশ্যন সুধিব ক'ব পাৰিবা আচ্ছা ৱেইট চাবা আছে fx ইকুৱেল টু দিয়া আছে আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ x মোক লাগে ইজ ইট কন্টিনিউয়াস এট x ইকুৱেল টু 7.5 yes বিবিকাৰ মতে not continuous এই মাত্ৰ কৰিছো not continuous at x belongs to z ইন্টিজাৰ ভ্যালু বিলাকত কন্টিনিউয়াস নহয় মই যদি কও 7.5 ত তাৰমানে সাপোজ ইয়াতে চাম 0.5 এইখিনি থাকিব নে নাই এইখিনিত কন্টিনিউয়াস হৈ আছে নে নাই সিমিলারলি 1.5 মানে এইখিনি জায়গা এইখিনি কন্টিনিউয়াস আছে নে নাই আছে তাৰ মানে কি যদি ডেসিমেল ভ্যালুজ থাকে পয়েন্টত যদি থাকে সেইবিলাকত হয় যদি গটা নাম্বাৰছ থাকে গটা নাম্বাৰছতে নহয় তো মই যদি কয় যে 7.5 ৰ হয়নে নহয় হয় ঠিক আছে মই যদি কওঁ 0.7 ত হয়নে নহয় হয় 1 ত হয়নে নহয় হ'ব আচ্ছা তাৰ পিছত নেক্সট আহিল আমাৰ নন এলজেব্ৰিক ফাংশনস হয়নে নহয় চোৱাচোন আচ্ছা এবার সবা নন এলজেব্রিক ফাংশনস আমার মেইন যেটো একদম প্রথমতে যেটো দিছিলো কি আছিল নো আই কি ছিল আইলেট আই এল এ টি ই ইয়ার কোনটো পঢ়িলো আমি এলজেব্রিক পঢ়িলো এলজেব্রিকৰ ভিতৰত কি পালো পলিনোমিয়েল তাৰ পিছত ৰেশনেল তাৰ পিছত ইৰেশনেল তাৰ পিছত পিসওয়াইজ ডিফাইন্ডৰ ভিতৰত কি পালো মডুলাস সিগনাম আৰু গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন এবাৰ আহিল বাকি কিটা ইনভার্স লগাৰিথমিক ট্ৰাইগনোমেট্ৰিক আৰু এক্সপোনেনশিয়াল মানে ইনভার্স কন্টিনিউইটিৰ কাৰণে বৰ বেছি ইম্পৰ্টেন্ট নহয় জাস্ট ডেফিনেশন এটা দি থৈ দিম সেইটো চাই থৈ দিবা বৰ্তমানৰ কাৰণে ইমান নালাগে লগাৰিথমিক নালাগে ক'ত লাগব জানা এইবিলাক এক্সাৰসাইজ 5.6 ত লাগব তোমালোকক এক্সাৰসাইজ 5.6 ত লগাৰিথমিকতকৈ বেছি আছে আমাৰ কন্টিনিউইটিতকৈ বেছি আছে আমাৰ ডিফাৰেন্সিয়েবিলিটি সো যেতিয়া ডিফাৰেন্সিয়েবিলিটি স্টাৰ্ট কৰিম তেতিয়া এইকেইটা ভালকে বুজাম বাট বৰ্তমান আমাক লাগে ট্ৰাইগনোমেট্ৰিক বেছি ইম্পৰ্টেন্ট আৰু এক্সপোনেনশিয়াল টু এক্সাৰসাইজ 5.6 তে লাগে আমাক ঠিক আছে সো তোমালোকৰ হেৰি দিয়া আছে চোৱাচোন তাত লিখা আছে যে ইনভার্স ট্রাইগোনোমেট্রিক ফাংশনস বিলাক কোড হয় কন্টিনিউয়াস কোড হয় বুলি লিখা আছে ইন ইটস ডোমেইন মানে ইনভার্স ট্রাইগোনোমেট্রিক ফাংশনস বিলাক কন্টিনিউয়াস ইন ইটস ডোমেইন তাৰ পিছত নেক্সট লগাৰিথমিক ফাংশন লগাৰিথমিক বিলাক হল x বিলংস টু r প্লাসত 0 বাদ দি আৰু 0 লেফট সাইডে যিমান বিলাক আছে গোটেইবিলাক বাদ দি জাস্ট পজিটিভ ভ্যালু বিলাকত হয় ঠিক আছে লগাৰিথমিকৰ বিষয়ে বহুত ভালকে আমি আলোচনা কৰিম পিছত এই নোটছত চালে গম পাবা একমাখা কিবা কি ফৰ্মুলা দিয়া আছে লগাৰিথমিকৰ মানে বাট বৰ্তমান নালাগে এইবিলাক আমি যেতিয়া ডিফাৰেন্সিয়েল স্টাৰ্ট কৰিম তেতিয়া লাগিব মানে তাৰ পিছত নেক্সট আছে আমাৰ এলজেব্ৰিক অলৰেডি ডিসকাস কৰিলো ট্ৰাইগনোমেট্ৰিকটো এতিয়া বৰ্তমান বহুত ইম্পৰ্টেন্ট এক্সাৰসাইজ 5.1 ৰ পৰা লাগে তো লিখো কি আছিল ট্ৰাইগনোমেট্ৰিক ফাংশনস sin cos tan cot sec cosec মানে আচ্ছা ইয়াৰ ভিতৰত মাত্ৰ দুটা ডিসকাস কৰিম এটা হল sin x আৰু এটা হল cos x আৰু এই দুটা ডিসকাস কৰি উঠি কিনে কি কৰিম
এলজেব্ৰা লগাই দিম অলৰেডি আমি এলজেব্ৰা জানো প্লাছ মাইনাছ ইনটু আৰু ডিভিজনৰ কাৰণে সেইকেইটা লগাম কেনেকৈ লগাম চাবা সে মই যদি কওঁ থাৰ্ড নম্বৰ 10x 10x মানে কি sin বাই cos যদি আমি sin আৰু cos গম পাওঁ কন্টিনিউয়াস হয়নে নহয় তেনো গম পাই যাম কাৰণ এলজেব্ৰা দি গম পাই যাম নেক্সট যদি আমি cot কওঁ cot মানে হল cos বাই sin হয়নে নহয় সেইটো গম পাই যাম আৰু কি থাকিল sec sec মানে 1 বাই cos আৰু এটা থাকিল cosec cosec মানে 1 বাই sin তো আমাৰ সবচে ইম্পৰ্টেন্ট হল এই দুটা বৰ্তমান আচ্ছা sin x আৰু cos x ৰ গ্ৰাফ দিয়া আছিল সেইদিনা কন্টিনিউয়াস হয়নে নহয় অলৰেডি কন্টিনিউয়াস হয় বুলি গমে পোৱা যদি sin x আৰু cos x কন্টিনিউয়াস হয় বাকিবিলাকো হয় বাট কবাত নহয় কত নহয় সে 10x ৰ কথা কওঁ 10x কত কন্টিনিউয়াস নহব যদি cos x ইকুৱেল টু 0 হৈ যায় তেতিয়া কন্টিনিউয়াস নহয় মানে তাৰ মানে x ৰ ভ্যালু কিমান হ'ব নোৱাৰে 90 ডিগ্ৰী কাৰণ cos 90 মানে 0 অকল 90 নেকি আৰু কি হ'ব পাৰে 180 আচ্ছা মই যেতিয়া গ্ৰাফ ডাল আঁকিম আঁকি কিনে বুজাই আছো অলপ পিছত গ্ৰাফ ডাল আঁকি বুজাই আছো ঠিক আছে বৰ্তমান জানি থৈ দিয়া যে 10x is not continuous at cos x equal to 0 ঠিক আছে cot x to cot continuous নহব sin x equal to 0 হলে নহব sec to cos 0 হলে আৰু cos x to sin 0 আচ্ছা এটা বস্তু চোৱাচোন cot আৰু cos x দুয়োটা মিলি আছে দুয়োটাৰে sin x equal to 0 লাগে মানে আৰু কি মিলি আছে tan আৰু sec আচ্ছা আমি যদি কিবাকে cos x equal to 0 মানে x ৰ কোনবিলাক ভ্যালুত cos x ৰ ভ্যালু 0 হৈ যায় হেতু যদি কিবাকে গম পাও আৰু সব ক'ব পাৰিম নে যে tan আৰু sec টু কত কন্টিনিউয়াস নহব কৰিব পাৰিম মানে কিবাকে যদি গম পাও যে cos x টু কোন ঠাইত 0 হয় হেতু কথা গম পোৱাৰ পিছত আমি ক'ব পাৰিম যে tan আৰু sec সেইবিলাক জায়গাত কন্টিনিউয়াস নহয় মানে আচ্ছা তাৰ আগতে আমি চাই লও কত হয় আৰু কত নহয় সে সাইনৰ গ্ৰাফডাল মনত আছে সবৰে সে মোক লাগে sin x ৰ গ্ৰাফ সদায় sin x আৰু cos x ৰ গ্ৰাফডাল সবে জানা কাৰ্ভ এটা হয় গতিকে এই ইয়াতো কাৰ্ভ এটাই পাম বাট কাৰ্ভটো ষ্টাৰ্ট ক'ত কৰিম হেতু জানিব লাগে জাস্ট ক'ত ষ্টাৰ্ট কৰিম 0 ত ষ্টাৰ্ট কৰিম কি কাৰণত বিকজ sin 0 equal to 0 ঠিক আছে বাট cos ৰ ক্ষেত্ৰত হলে ক'ত ষ্টাৰ্ট কৰিলো হয় 90 ডিগ্ৰী কাৰণ cos 90 মানে 0 আচ্ছা চাবা সে 0 ৰ পৰা ষ্টাৰ্ট কৰিলো কৰিলে এনেকে যাব মানে এটা হল sin x ৰ গ্ৰাফ এতিয়া মোৰ গ্ৰাফডাল চাই ক'ব লাগে sin x equal to 0 কোন ঠাইত হৈ আছে sin x ৰ ভ্যালু কত 0 হৈ আছে ইয়াত আছে আৰু পাইত আছে আৰু 2 পাইত আছে আৰু মাইনাস পাইত আছে আৰু -2 পাইত আছে তাৰ মানে মই এনেকে ক'ব পাৰিম নে যে sin x equal to 0 at x equal to গটাই বিলাকতে চোৱা যে পাইৰ লগত কিবা মাল্টিপ্লাই আছে n পাই যত n ৰ ভ্যালু কি n belongs to any integer কাৰণ 0 তো 0 into পাই হৈ আছে মানে নাই ইয়াতো 0 into পাই আছে সো মই যদি কওঁ n ৰ ভ্যালু 0 তেতিয়া 0 পাম 1 যদি লও পাই পাম 2 ললে টুৱাইস পাই পাম -1 ললে -পাই পাম -2 ললে -টুৱাইস পাই পাম তাৰ মানে কি sin x equal to 0 at x equal to n pi, n belongs to z এই লাইনটো বুজি পাইছা সবে ঠিক আছে আচ্ছা প্ৰথমতে তো অলৰেডি জানা যে sin x is continuous everywhere
হয়নে এইবাৰ আমাৰ মেইন টাৰ্গেটটো আছিল যে sin x = 0 কত কত হয় এটো গম পালো cos-টো চাই এতিয়া cos-ৰ আমাৰ কৰ পৰা ষ্টাৰ্ট হৈছিল 90 ৰ পৰা ষ্টাৰ্ট হৈছিল চাবা সদায় এটা কথা মনত ৰাখি লবা যে যেতিয়া আমি গ্ৰাফ আঁকিম এই ষ্ট্ৰাকচাৰটো সেমে থাকে এইডাল হল y এক্সিস মানে নহয় y এক্সিস ডাল আৰু x এক্সিস ডাল সেমে থাকে এই পজিশন বিলাক সেমে থাকে কোনে ফোন কৰি থাকে আচ্ছা চাবা যেতিয়া আমাৰ sin x আৰু cos x ৰ গ্ৰাফ আঁকিম এই ষ্ট্ৰাকচাৰটো সেম থাকে সবতে আৰু এই ভ্যালুজ বিলাকো সেম থাকে স্টাৰ্টিংত কি 0 তাৰ পিছত π/2 নেক্সট পাই নেক্সট 3π/2 নেক্সট twice পাই এনেকে যাব এইফালে আহিল -π/2 -π -3π/2 দেন -2π ঠিক আছে আৰু স্টার্ট করতে আমি কৰিম π/2 ৰ পৰা কাৰণ cos 90 ডিগ্ৰী মানে 0 স্টার্ট করতে এক্স্যাক্টলি সেম স্ট্রাকচার ঠিক আছে এই বস্তুটো বুজি পাইছা না সবে এইখিনি বুজি পাইছা সবে কি ভুল হৈ আছে তাতে কি ভুল হৈ আছে যিডাল গ্ৰাফ আঁকছো গ্ৰাফডালে ভুল হৈ আছে কি ভুল হৈ আছে চাবা cos 0 ডিগ্ৰী ইকুয়াল টু কিমান 1 যদি 1 হয় 0 তলৰ ফালে হে আছে চোন ওপৰৰ ফালে থাকিব লাগিছিল মানে সো গ্ৰাফডাল আকতে ভালকে ভাবি লবা যে কোন ফালে যাব তো আমি এবাৰ কি কৰিম অপোজিট ডাইৰেকশনত নিম ইয়াত যাব এনেকে তাৰমানে হল এতিয়া এডাল গ্ৰাফ কন্টিনিউয়াস হয়নে নহয় হয় আৰু cos-ৰ ভ্যালু কোন কোন ঠাইত 0 হৈ আছে চোৱাচোন ইয়াত আছিল আমাৰ π/2 ইয়াত আছিল 3π/2 ইয়াত আছিল -π/2 ইয়াত আছিল -3π/2 আচ্ছা তোমালোকৰ মতে π/2 ৰ লগত n মাল্টিপ্লাই আছে হয়নে বাট মই যদি লিখো 2 * π/2 তাৰমানে 2 টো কাটি থাকিল ইকুয়াল টু পাই পালা পাই হয় নেকি তাৰমানে n ৰ ভ্যালু 2 হ'ব নোৱাৰে এনেকে আৰু কি হ'ব নোৱাৰে হালকা চোৱা ইয়াত কি আছে আমাৰ -3 আছে 4ত নোৱাৰে 6ত নোৱাৰে তাৰমানে কি ইভেন নাম্বাৰত নোৱাৰে twice n plus 1 পাই চাইটো কোনে আচ্ছা চাবা কত কত 0 হয় যত n ৰ ভ্যালু বিলাক অড নাম্বাৰ যায় মানে তাৰ মানে আমি এনেকে ক'ব পাৰো নে যে cos x = 0 at x = লিখাৰে ঠাই নহয় দিগল নহয় আচ্ছা লোকেশনটো চেঞ্জ কৰি দিওঁ ৰবা অলপমান আচ্ছা আমি এনেকে লিখব পাৰিম নে চাবা cos x = 0 at x = n π/2 but n is odd মানে আচ্ছা এটা কথা মনত ৰাখি লবা যেটা অড নাম্বাৰৰ কথা কম যিকোনো অড নাম্বাৰকে সদায় twice n plus 1 ফৰ্মত লিখিব পাৰি যিকোনো অড নাম্বাৰকে twice n plus 1 ফৰ্মত লিখিব পাৰি যিকোনো ইভেন নাম্বাৰক কি ফৰ্মত পাৰি twice n ফৰ্মত পাৰি তো মই n টো যদি অড নাম্বাৰ বুলি গমে পাইছো n ৰ ঠাইত twice n plus 1 লিখিব পাৰিম নে নাই পাৰিম সো আমি এনেকে লিখিম যে x = twice n plus 1 whole into π/2 ঠিক আছে কমা n belongs to কি n belongs to z হবাচোন z ৰ যিকোনো নাম্বাৰৰ কাৰণে সৰি n ৰ যিকোনো নাম্বাৰৰ কাৰণে twice n plus 1 সদায় অড নাম্বাৰে হ'ব ফৰ এক্সাম্পল যদি মই n ৰ ভ্যালু 0 লও 2 * 0 মানে 0 plus 1 মানে 1 পাম যদি 1 লও 3 পাম 2 ললে 5 পাম মানে তাৰ মানে
যিকোনো নাম্বাৰছৰ কাৰণে টুৱাইছ এন প্লাছ ওৱানটো সদায় অড নাম্বাৰছ হ'ব তাৰ মানে cos x is 0 at x equal to twice n plus 1 pi by 2 আৰু sin x টো একেলগে লিখি থওঁ ইয়াতে sin x equal to 0 at কি পালো আমি x equal to n pi n belongs to z আচ্ছা এই যে ভ্যালু কেইটা আছে এইকেইটা মনত কেনকে ৰাখা কোৱাচোন এই যে ভ্যালু বিলাক লিখছো মই মনত কেনকে ৰাখা কিবা বেলেগ বেলেগ দেখা হৈছে এনে সব নাই চাবা কেনকে মনত ৰাখা কৈছো চাবা 0 to 0 a pi by 2 to pi by 2 a তাৰপিছত 2 into pi by 2 চাবা প্ৰথমটো 0 লৈছো নেক্সট pi by 2 লৈছো নেক্সট 2 into pi by 2 লৈছো নেক্সট 3 into pi by 2 নেক্সট এনেকে 4 into pi by 2 নেক্সট 5 pi by 2 চাবা এবাৰ 2 into pi by 2 2 আৰু 2 কাটা যায় pi হৈ থাকিল তাৰ মানে ইয়াত pi পালো নেক্সট তাৰপিছত 3 pi by 2 3 pi by 2 তাৰপিছত 4 আৰু 2 কাটা কাটি যায় কি পাম 2 পাম এখানে 2 pi পালো তাৰপিছত 5 pi by 2 সিমিলারলি লেফট সাইডেও সেম স্টাইল হ'ব আৰু স্ট্ৰাকচাৰটো যদি আঁকবা পৰা হৈ যাও মানে গ্ৰাফটো যদি আঁকবা পৰা হৈ যাও তাৰ পিছত আৰু কথা নাই এতিয়া হও আমি বাকি কেইটা ফাংচনৰ ফালে sin আৰু cos গল তাৰ পিছত নেক্সট কি আহিল আমাৰ 10x মানে sin x by cos x এতিয়া by the algebra of functions we can say that 10x is continuous at cos x not equal to 0 ঠিক আছে ইমান is continuous at cos x not equal to 0 implies cos x equal to 0 মানে আছিল আমাৰ x equal to এইখিনি মানে not equal to 0 মানে কি x not equal to twice n plus 1 whole into pi by 2 এই লাইনটো ডাউট আছে নেকি কিবা তাৰ মানে আমি এনেকৈ ক'ব পাৰিম যে 10x is continuous at x not equal to ইমান যদি x not equal to ইমানত continuous হয় তাৰ মানে আমি এনেকৈ ক'ব পাৰিম নে implies x equal to real numbers minus twice n plus 1 into pi by 2 comma n belongs to z এই লাইনটো ডাউট আছে কিবা সব রিয়েল নাম্বারসতে হবো বাট নহয় গুণবিলাকত এক্সেপ্ট এইকেইটা মানে আৰু যেতিয়া আমি ৰিয়েল নাম্বাৰৰ পৰা এটো মাইনাস কৰা কথা কও ডিফারেন্স লও তেতিয়া সদায় আমি সেকেন্ড ব্র্যাকেট দিও কি কাৰণত বিকজ ৰিয়েল নাম্বাৰ ইজ এ সেট সেটৰ পৰা যেতিয়া মাইনাস কৰিম কৰতে সদায় আমি কাৰ্লি ব্র্যাকেট দিব লাগে মানে তাৰ পিছত নেক্সট আহিল আমাৰ 4 নম্বৰ হট এইটোৰ ক্ষেত্ৰত is continuous কি হ'ব is continuous at x equal to কি লিখিম r minus কি লিখিম n pi r minus n pi comma n belongs to z কি কাৰণটো এইটো হলনে তাৰ পিছত নেক্সটটো কি আছিল আমাৰ কত গল sec x equal to 1 by cos x এটোৰ কাৰণে এক্স্যাক্টলি এইটোৱে হ'ব একো ডিফারেন্স নাই আৰু cos x ৰ কাৰণেও এক্স্যাক্টলি এইটো হ'ব মানে সবে বুজি পাইছা এইখিনি এতিয়া এইবিলাক আমি ইউজ কৰিম ইউজ কেনেকৈ কৰিম তোমাৰ মেইন মনত ৰাখিব লগা কথাটো হ'ল এই দুটা লাইনৰ মেইন মনত ৰাখিব লগা কথাটো হ'ল এইখিনি বস্তু হেতো মনত এটা হল অড মাল্টিপল অফ পাই বাই 2 এটা হল এনি মাল্টিপল অফ পাই হ'ব ইয়াৰ পিছত আহিল ট্ৰাইগনোমেট্ৰিক গল ILATE মানে ট্ৰাইগনোমেট্ৰিক গল এই দুটা কমাই এইটো গল থাকিল এক্সপোনেনশিয়ালত মই এটাই কথা কও এনি এক্সপোনেনশিয়াল ফাংশন ইজ কন্টিনিউয়াস এভরিওয়্যাৰ শান্তি এক্সপোনেনশিয়াল মানে কি এটা exponential
সে মই বলে কৈ থৈ দিলো যে সব এক্সপোনেনশিয়াল ফাংশনে কন্টিনিউয়াস বলে কৈ থৈ দিলো পিছত বলে তুমি গমে নাপালা এক্সপোনেনশিয়াল মানে কি লেখা কত জানো বাৰু এক্সপোনেন্ট মানে কন্টিনিউয়াস লেখা কত যদি গমে নাপাও আচ্ছা এক্সপোনেনশিয়াল ফাংশন মানে হল যিকোনো এটা কনস্ট্যান্টৰ পাৱাৰ ভেৰিয়েবল যিকোনো এটা কনস্ট্যান্টৰ পাৱাৰটো ভেৰিয়েবল হ'ব লাগিব ঠিক আছে মই যদি কওঁ sin x হোল টু দি পাৱাৰ x এইটো হয় নে নহয় এইটো নহয় because sin x is not a constant function মানে যদি মই কওঁ 2 টু দি পাৱাৰ x হয় 2 টু দি পাৱাৰ x প্লাস 2 এবাৰো হয় হ'ব মই যদি কওঁ সে e টু দি পাৱাৰ x হয় মই যদি কওঁ a টু দি পাৱাৰ x a টু দি পাৱাৰ x টো হয় নে নহয় এটা a টু দি পাৱাৰ x টো তেতিয়ালৈকে নহয় যেতিয়ালৈকে আমি নাজানো যে a is a constant হা Alexa yes সবা a টু দি পাৱাৰ x টো তেতিয়ালৈকে কনস্ট্যান্ট নহয় যেতিয়ালৈকে আমি নাজানো যে a is constant but a b c d e f g এইকেইটা যতে ইউজ কৰিলে কনস্ট্যান্ট হিচাপে ইউজ কৰা যায় মানে সো আমি যদি এতিয়া বৰ্তমান x এর সেকেন্ড ইয়াৰ হিচাপত যদি চাও a টু দি পাৱাৰ x is a exponential function হ'ব সো a টু দি পাৱাৰ x দেখা পালে গম পাবা হেতু এক্সপোনেনশিয়াল হয় ঠিক আছে আৰু পিছত যেতিয়া ডিফারেন্সিয়েশন পঢ়িবা ডিফারেন্সিয়েশন পঢ়তে অলপমান হাহাকাৰ লাগিব কেনকে লাগিব চাবা সে মই যদি কওঁ এই বস্তুটো আগতে দেখা পাইছা তোমালোকে ফার্স্ট ইয়াৰত ddx of e to the power x মানে কি আছিল e to the power x আছিল but ddx of a to the power x is not equal to a to the power x মানে এইটোৰ কাৰণে কিন্তু হয় বাট এইটোৰ কাৰণে নহয় একচুয়ালি দুয়োটাৰ কাৰণে হয় কিন্তু তোমালোকৰ কনফিউজন এটা থাকি যায় হেতু মই অলপ পিছত কৈ আছো চাবা এইটোৰ কাৰণে আহে a to the power x into log a base e আহে ঠিক আছে এইটো আছিল ডেফিনেশনটো এবাৰ চাবা মই এটা বস্তু পটকে কৈ আছো সে মই যদি কওঁ লগাৰিথমৰ ক্ষেত্ৰত ইয়াতো যদি মই এক্স্যাক্টলি এই ডেফিনেশনটো এপ্লাই কৰো কি হ'ব চাবা e to the power x into log e base e হ'ব নে এক্স্যাক্টলি এই ডেফিনেশনটোকে ইয়াতো ইউজ কৰিছো এগেইন আৰু এটা কথা লগাৰিথমৰ ক্ষেত্ৰত যদি এই দুয়োটা সেম আহে আহিলে ইকুৱেল টু ভ্যালু 1 হৈ যায় আৰু 1 হৈ কাৰণে e to the power x ৰ কাৰণে e to the power x পায় ঠিক আছে এই বস্তুটোত সদায় ডাউট লাগে যেটা ডিফারেন্সিয়েশন করবা এটো ডাউট লাগব যে হেতু মই লিখি দিব পাৰো না আচ্ছা সবৰে বুজি পাইছা গটেখিনি কন্টিনিউটি অফ ভেৰিয়াছ ফাংশনস এটা যদি কন্টিনিউয়াসৰ ক্ষেত্ৰত চেক কৰিব লাগে কবাত যদি দেখা পাইছো বলে e to the power x আছে সিধা কৈ দিবা কন্টিনিউয়াস হয় যদি কবাত দেখা পাইছো a to the power x আছে কৈ দিবা হয় বলে ঠিক আছে তার পিছত তো ফুলাল নে কিয়া কত গেল নো মালটো ঠিক আছে আচ্ছা এতিয়া আমি দুটামান ফর্মুলা চাও লিমিটৰ কাৰণে আচ্ছা শুনা আৰু 10 মিনিট পঢ়াম তাতকে বেছি নপঢ়া আৰু জাস্ট লিমিটৰ দুটামান ফর্মুলা চাম হ'ব বুলে লচোন ফার্স্ট পেজত যে দিয়া আছে একদম ফার্স্ট পেজটোত একমাহা ফর্মুলা দিয়া আছে লিমিটৰ চোৱা সেই একদম প্ৰথম যেটো দিছলো তাৰ একদম ফার্স্ট পেজত আছে একমাহা ফর্মুলা দেখছা সবে প্ৰথম ফর্মুলাটোকে চোৱা হেতু লিখা আছে পলিনোমিয়াল ফাংশনৰ কাৰণে হয়নে তাতে কব লগা একো নাই নেক্সট ইট আছে আমাৰ লিমিট x টেন্ডস টু 0 sin x ইকুয়াল টু 0 আৰু এটা আছিল লিমিট x টেন্ডস টু 0 cos x ইকুয়াল টু 0 এই দুটা মনত থাকব না সৰিবান
এই দুটা মনত থাকব নে সবৰে মনত ৰাখাৰ দৰকাৰ আছে নে নাই এইটা চাবা যদি মই x ৰ ঠাইত 0 পুট কৰি দিও sin x 0 ৰ ভ্যালুটো 0 এ cos যদি x ৰ ঠাইত 0 পুট কৰো cos 0 মানে তো 1 এ মনত ৰাখাৰ দৰকাৰ নাই বাট মনত ৰাখাৰ দৰকাৰ কি আছে যদি মই লিমিট x টেন্ডস টু 0 sin x by x লিখো এইটোত মনত ৰাখাৰ দৰকাৰ আছে কি কাৰণত x ৰ ভ্যালু যদি 0 পুট কৰো দিও তাতে কি পাম চাবা sin 0 by 0 তাৰ মানে 0 by 0 পাম তোমালোকে দেখি ভাববা যে আনডিফাইন্ড হ'ব লাগছিল বাট আনডিফাইন্ড নহয় 1 হয় মানে তাৰ পিছত যদি মই লিখো লিমিট x টেন্ডস টু 0 10x by x ইকুয়াল টু কি পাম 1 এ পাম আৰু cosৰ ক্ষেত্ৰত যদি লিখো লিমিট x টেন্ডস টু 0 1 minus cos x by x আছিল নেকি ইকুয়াল টু 0 মানে তো এই ফৰ্মুলা কিটা বহুত ইম্পৰ্টেন্ট এই কিটা ভালকে চাবা কিয় ওয়ান হল তো মই ফার্স্ট ইয়াৰত প্ৰুফ কৰি দিছিলো এটো প্ৰুফ কৰি দিয়া আছিল ফার্স্ট ইয়াৰত বাট এটা আৰু কৈ থাকাৰ জাস্ট মুখস্থ কৰি দিয়া এটা বৰ্তমান হ'ব এটা কৈ নাকটো আৰু আচ্ছা এইটা ফৰ্মুলা মুখস্থ কৰিব লাগে তাৰে ভিতৰত মেইন মুখস্থ কৰিব লগা আছে এইটো বাকি কেইটা এনে ৰাখি যাব মনত বাকি কেইটা এনে মনত থাকি যাব জাস্ট এইটো মুখস্থ কৰবা তাৰ পিছত নেক্সট আমি লাষ্ট এটা বস্তু চাই লওঁ সেইটো হল যে সাপোজ এনেকে আছে লিমিট এইটো চোৱা এই কোৱেশ্চনটো সলভ কৰোতে কেনকে কৰিছিলা মনত আছে কবাৰ জাস্ট x ৰ ভ্যালু পুট কৰি চাচোন কি পাবা তলত 0 পাম ওপৰত কি পাম বাদ দিলো ওপৰত 2 * π/2 মানে π + 3 পাম মানে তলত 0 পাম যদি তলত 0 পাও মই ফৰ্মটো কৈছিলো তোমালোকক যে ইনডিটাৰমিনেট ফৰ্ম সো ইনডিটারমিনেট ফর্মৰ কাৰণে মাত্ৰ দুটাই ফৰ্মুলা আছিল লিখা আছে সাইডৰ ফালে এটা হল লিমিট h টেন্ডস টু 0 fx ইকুয়াল টু লিমিট সরি x টেন্ডস টু h আছিল নেকি কি পাইছিল এটো কি আছিল x টেন্ডস টু a fx ইকুয়াল টু লিমিট h টেন্ডস টু 0 f a minus h এটো আছিল যদি ইয়াত মাইনাস থাকে তেতিয়া মাইনাস আহে যদি প্লাস থাকে প্লাস আহে লিমিট x টেন্ডস টু a fx ইকুয়াল টু লিমিট h টেন্ডস টু 0 প্লাস f of a plus h এই দুটা ফর্মুলা আছিল এই দুটা যেনকে কি নহক মুখস্থ কৰিব লাগিব নাই এবাৰ আৰু লাগব ঠিক আছে যেনকে কি নহক মুখস্থ কৰবা এটা এই বস্তুটো মই জাস্ট বুজাই দিম আজি এপ্লিকেশন নাথাও ঠিক আছে বুজি লবা চাবা সে মই লিখলো আমাৰ মেইন কন্ডিশনটো দিয়া আছিল x টেন্ডস টু a চাবা x টেন্ডস টু a দিয়া আছিল নে যদি মই a মাইনাসৰ কাৰণে লিখো বৰ্তমান থাকক বাট a ৰ কাৰণে চাই লও প্ৰথমতে চাবা যদি মই এনেকৈ লিখো সে লেট x ইকুয়াল টু a plus h এই বস্তুটো চাবা এটা x টেন্ডস টু a মানে x ৰ ভ্যালু ইকুয়াল টু a নে a ৰ একদম কাষত থকা কিবা এটা ভ্যালু x টেন্ডস টু a মানে মই বারবার কৈ আছো যে x ৰ ভ্যালু a নহয় বাট a ৰ একদম কাষত আছে কিমান কাষত আছে আমি নাজানো বাট একদম কাষত আছে আৰু মুঠতে পুৰা একদম টিকটুমান কিবাকে আছে আৰু এটা মই যদি কওঁ যে x ইকুয়াল টু a plus h তাৰ মানে a ৰ ভ্যালু কিমান হ'ব এটা চাবা x ইকুয়াল টু a plus h লিখি লৈছো h ৰ ভ্যালু কিমান হ'ব এটা 0 হ'ব এই টিকলুমান যে কিবা এটা আছিল হেতু হ'ব না বুজি পাইছা না কি কৈছো সে মই এনকে কলো যে x ইকুয়াল টু 1.999999999999 এটো বলো ঠিক আছে এবাৰ মই কৈছো যে x ইকুয়াল টু
2 প্লাছ এইচ বুলি কৈছোঁ মই এতিয়া, কাৰণ এক্সৰ ভেলুটো 2ৰ কাষত আছে, ঠিক আছে। এক্সৰ ভেলুটো 2ৰ একদম কাষত আছেনে নাই? আছে। আচ্ছা, মই লিখিছোঁ যে এক্স ইকুৱেল টু 2 প্লাছ এইচ। এতিয়া এইচৰ ভেলু কিমান হ'লে এক্সৰ ভেলুটো এইটো হ'ব? এইচৰ ভেলুটো কিমান হ'ব লাগিব চাবা, 2 মাইনাছ 0.0000000000001 হ'বনে? তাৰমানে কি গম পাইছা, এইচৰ ভেলুটো এই একদম 0ৰ কাষত আছে আৰু কিবাকে আছেনে? 0ৰ একদম কাষত আছে। তাৰমানে মই এনেকৈ ক'ব পাৰিম নে, ইয়াৰ মিনিংটো এনেকৈ ক'ব পাৰিম নে যে এইচ টেন্স টু 0? ক'ব পাৰিম নে? যদি এইচৰ ভেলুটো 0ৰ একদম কাষত আছে, তাৰমানে মই ক'ব পাৰিম যে এইচ টেন্স টু 0। এইবাৰ চাবা, ইয়াৰ পৰা আমি দুটা কনক্লুজন পালোঁ। প্ৰথম কনক্লুজনটো পালোঁ, যদি এক্স ইকুৱেল টু এ প্লাছ এইচ যায়, ইয়াৰ মিনিং হ'ব যে এক্স টেন্স টু এ এণ্ড এইচ টেন্স টু 0। বুজি পাইছা এইখিনিলৈকে? যদি মই কওঁ যে এক্স ইকুৱেল টু এ প্লাছ এইচ, এই বস্তুটো হ'ব আমাৰ এক্স টেন্স টু এ এটা হাত পোৱাতে আৰু এটা হাত পোৱা যে এইচ টেন্স টু 0, মানে এই বস্তুটোকে ফৰ্মুলাটোত ইউজ কৰিম। মেইন ফৰ্মুলা আছিল আমাৰ লিমিট এক্স টেন্স টু এ এফ এক্স ইকুৱেল টু, মই লিখিব পাৰিম যে লিমিট এফ এক্সৰ ভেলু কিমান লিখিম এতিয়া, এফ অফ এক্স মানে কি লিখিছোঁ, এ প্লাছ এইচ লিখিছোঁ। চ' এক্সৰ জেগাত এ প্লাছ এইচ লিখিম, আৰু ইয়াত লিখিব লাগিছিল আমি এক্স টেন্স টু এ, বাট এক্স টেন্স টু এ নিলিখোঁ, এইবাৰ লিখিম এইচ টেন্স টু 0। বুজি পাইছা? এতিয়া যদি প্লাছ দিয়া থাকে, প্লাছৰ কাৰণে প্লাছ দিম, যদি মাইনাছ দিয়া থাকে, মাইনাছৰ কাৰণে ইয়াত মাইনাছ দিম। এতিয়া কথাটো হ'ল, এই যিটো মই এক্সাম্পল দিছিলোঁ, ইয়াৰ ক্ষেত্ৰত প্লাছ হ'ব নে মাইনাছ হ'ব? প্লাছ হ'ব নে মাইনাছ হ'ব? এইটোৰ ক্ষেত্ৰত মাইনাছ হ'ব, বিকজ ইয়াত মই মাইনাছ কৰিছোঁ, দেখা নাই? ইমান মাইনাছ কৰিছোঁ নহয়, তাৰমানে 2 মাইনাছ এইচ কৰিলোঁ, ঠিক আছে। এই বস্তুটো বুজি পাইছা এনে ষ্ট্ৰাকচাৰটো? সেইটো ইউজ কৰিম নেক্সট ডে, হ'ব? বাকী আজিৰ কাৰণে হোমৱৰ্ক কিবা দিওঁ নেকি? লিখাচোন, হোমৱৰ্ক লিখাচোন, হোমৱৰ্ক লিখা। Check the continuity of the following functions. এইকেইটা লিখি লোৱা আৰু কৰি লৈ আহিবা। আৰু তোমালোক অনলাইন ষ্টুডেণ্টছখিনিৰ কাৰণে যিখিনি নোটছ আছে মই ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে ডাউনলোড কৰি ল'বা, ঠিক আছে? বাকী বেষ্ট অফ লাক।